ইটিভি ভাৰত এই নিউজ চেনেললৈ আমাৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আমাৰ জনসাধাৰণৰ বাবে আপোনালোকে আমাৰ এই পখিলা উদ্যানৰ বিষয়ে কিছু অৱগত কৰাবলৈ যি আপোনালোকে আমাৰ নিউজ সংগ্ৰহ কৰিবলৈ আহিছে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ইয়াত আপোনালোকে দেখিবলৈ পাইছে আমাৰ প্ৰায় ৬-৭টামান ভেৰাইটি এতিয়া আজিৰ আমাৰ ইয়াতে পখিলাৰ প্ৰজাতি আমি দেখিবলৈ পাইছোঁ। কিন্তু আমাৰ বিভিন্ন সময়ত ১০-১২টামান প্ৰজাতি লৈ যায়। আমি বেলেগ বেলেগ সময়ত হোষ্ট প্লেন যিবিলাক বা খাদ্য গছ যিবিলাক আছে পখিলাৰ কাৰণে সেই গছবিলাকৰ যে আমাৰ কিমান পৰিৱেশত কিমান আছে সেইটোৰ ওপৰতো নিৰ্ভৰ কৰে। আৰু আমাৰ ইয়াতে ৰিয়াৰিঙৰ কণ্ডিশ্যন বা টেম্পাৰেচাৰ যিটো মেইনটেইন আছে বা আমাৰ ইয়াতে যিটো মইশ্চাৰৰ কণ্ডিশ্যন আছে সেইবিলাকো আমি মেইনটেইন কৰোঁতে কিছুমান ভেৰাইটি কেতিয়াবা কম বেছি হ'ব পাৰে। গতিকে আমাৰ যি এই পখিলা উদ্যান আপোনালোকে দেখিবলৈ পাইছে, এই পখিলা উদ্যানত আমাৰ ইয়াত গোটেই লাইফ চাইকেলটো আমাৰ ইয়াতে কণী, পলু, লেটা আৰু পূৰ্ণাংগ পখিলা আপোনালোকে দেখিবলৈ পাইছে। আৰু এই যিবিলাক পখিলা আছে পখিলাবিলাকৰ যি হোষ্ট প্লেন আছে, যি খাদ্য গছ কওঁ আমি, খাদ্য গছবিলাক বহুবিলাক আপোনালোকৰ কাৰণে পৰিচিত গছে দেখিবলৈ পাইছে। কিন্তু ইয়াত বাহিৰেও কিছুমান আমাৰ কাৰণে অপৰিচিত গছো আছে। গতিকে এইটোৱে আমি জনসাধাৰণক এটা মেছেজ দিব বিচাৰিছোঁ বা উঠি অহা ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে ক'ব বিচাৰিছোঁ যে পখিলা আমাৰ যি কণ ভাইটি ভণ্টিসকলক আমি পখিলা খেদা বয়সত পখিলা খেদে বুলি কওঁ, কিন্তু এটা সময়ত এনেকুৱা আহিব যে সেই বয়সত হয়তো পখিলাবিলাক নোহোৱাই হৈ যাব। কাৰণ কি আমাৰ প্ৰকৃতিত বহুবিলাক সমস্যা আছে বা আমাৰ অজ্ঞতাৰ কাৰণে যিবিলাক আমাৰ পখিলা যিবিলাকে কণী পাৰিব পৰা যিবিলাক গছ থাকে বনৰীয়া গছ সেইবিলাক আমি নাজানি হয়তো কাটি পেলাইছোঁ। গতিকে এই ধৰণৰ বিভিন্ন কথাৰ কাৰণে কিছু পখিলা কমি আহিছে। আৰু এই সংৰক্ষণৰ খাতিৰত আৰু পখিলাৰ অন্তৰালত কি কথা আছে আপোনালোকে দেখি আজি গম পাইছে যে কোনডাল গছত কণী পাৰে। প্ৰত্যেকটো পখিলাৰ কণীৰ কালাৰ, শ্বেপ, চাইজ বেলেগ। ঠিক তেনেকৈ প্ৰত্যেকটো পখিলাৰ লেটাৰ যিটো বা কেটাৰপিলাৰৰ শ্বেপ, চাইজ, কালাৰ বেলেগ। ঠিক তেনেকৈ প্ৰত্যেকটো পখিলাৰ পিউপাৰ যিটো শ্বেপ, চাইজ, কালাৰ বেলেগ বেলেগ। আৰু এডাল্ট বাটাৰফ্লাইবিলাকৰ কালাৰ, চাইজ বেলেগ বেলেগ। গতিকে প্ৰকৃতিত সিহঁতে ইমান বিনন্দীয়া সৃষ্টি, য'ত সেইকাৰণে সিহঁতে যি আমি এস্থেটিক ভেলু কওঁ যে প্ৰকৃতিত সিহঁতে আমাৰ এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এইটো সকলোৰে কাৰণে এটা আনন্দৰ বিষয়। কিন্তু সিহঁতবিলাক বাৰু আমাৰ কাৰণে কি গুৰুত্বপূৰ্ণ ভূমিকা আনবিলাক আছে এস্থেটিক ভেলুটো বাদ দি। গতিকে তাৰ গুৰুত্বপূৰ্ণ কথা সকলোৱে জানে, স্কুলীয়া ল'ৰা ছোৱালীবিলাকে জানে যে আমাৰ যে পতংগবিলাকে আমাৰ ফল ফুল হোৱাত সহায় কৰে। কাৰণ পৰাগযোগ ঘটাত সিহঁতে ফুলে ফুলে ঘূৰি ফুলৰ পৰাগৰেণু কঢ়িয়াই নি সিহঁতে পৰাগযোগ ঘটাত সহায় কৰিছে, যাৰ কাৰণে আমি এই গছৰ ফল বা ফুল পাওঁ আৰু গছ তেনেকৈ বৃদ্ধি হয়। সেইটো এটা ডাঙৰ ভূমিকা লৈছে আমাৰ অন্যান্য ইনচেক্টৰ লগতে আমাৰ এই পখিলাবিলাকে। আমি অসমীয়াত পখিলা বুলি কৈছে, ইংৰাজীত বাটাৰফ্লাই কয়। কিন্তু ইংৰাজীত পখিলাবিলাকৰ নিজা নিজা একোটা নাম আছে, কিন্তু অসমীয়াত তেনেকৈ এতিয়াও প্ৰত্যেকটো জাতৰ তেনেকুৱা নিজা নাম নাই, অসমীয়াত নাম নাই। সমূহীয়াভাৱে আমি যি পখিলা বুলি কৈছোঁ সেই নামটোৱেই আছে। কিন্তু তথাপিও আমি যিটো ষ্টাডি কৰিবৰ কাৰণে যিটো চাইণ্টিফিক নেম বা ইংলিছ কমন নেম সেইবিলাক আমি সহায় লওঁ, যিটো চাইণ্টিফিক ষ্টাডিৰ কাৰণে বা আমি এডুকেশ্যনেল ভেলুৰ কাৰণে। আৰু ইয়াৰ উপৰি যিটো মই পখিলাৰ যে পৰাগযোগৰ কথাটো ক'লোঁ, কিন্তু ইয়াৰ উপৰিও সিহঁতে আমাৰ বায়ু ইণ্ডিকেটৰ হিচাপে আমাক এটা সূচনা দিয়ে। কেনেকৈ যে বতৰৰ বিভিন্ন উমান দিব পাৰে আমাৰ ইনচেক্টবিলাকে। কাৰণ ডাৱৰীয়া বতৰ হ'লে ধুমুহা বতাহ আহিলে সিহঁত হঠাতে নাইকিয়া হৈ যায়। কাৰণ সিহঁতে জানে উমান পায়, তে সিহঁতে ক'ৰবাত আশ্ৰয় লৈ থাকে যাতে সিহঁতৰ কোমল পাখিবিলাক ভাঙি নাযায়, সিহঁতে বাচি থাকিব পাৰে। আৰু পখিলাবিলাক জেনেৰেলি ৰাতিপুৱাৰ সময়ত জন্ম হয়। কাৰণ কি পখিলাবিলাক ৰাতিপুৱা জন্ম হ'লে সূৰ্যৰ পোহৰ পায় আৰু অন্ততঃ টেম্পাৰেচাৰটো পায়। পাখিবিলাক জন্মাৰ লগে লগে ফল হৈ থাকে আৰু লাহে লাহে আনফল হৈ যায় আৰু এক্সটেণ্ড কৰে। অকণমান লাহে লাহে পাখিবিলাক মেল খায় আৰু সূৰ্যৰ পোহৰ বা টেম্পাৰেচাৰত মেল খায় আৰু লাহে লাহে সিহঁতে বিট কৰি থাকে, পাখিখন ধপধপাই থাকে আৰু অলপ পিছত সিহঁতে উৰি যায়। যদি এই পখিলাই ৰাতি জন্ম ল'লেহেঁতেন তেতিয়া অন্যান্য কিছুমান লিজাৰ্ড বা আমাৰ যিবিলাক সৰীসৃপ আছে সেইবিলাকৰ সিহঁতে বলি হ'লহেঁতেন, সিহঁতে খাই পেলালেহেঁতেন। এতিয়াও খায়, কিন্তু নেচাৰত যে পখিলা বা অন্য ইনচেক্ট বা লিজাৰ্ড বা চৰাই চিৰিকটি বা অন্যান্য জীৱ জন্তুৰ এটা লিংক থাকে, যিটো আমাৰ ফুড চেইন বুলি কওঁ। গতিকে ফুড চেইন বা খাদ্য শৃংখলত পখিলাৰ যথেষ্ট ভূমিকা আছে। কাৰণ ইহঁতক ইয়াৰ পখিলাবিলাকে পলুবিলাকে গছৰ পাত খাইছে, এডাল পখিলাই ফুলৰ মৌ খাইছে, পৰাগযোগ ঘটাইছে। আৰু ইহঁতৰ কণী, পলু বা পূৰ্ণাংগ পখিলাটোক কোনো চৰাই খাইছে নাইবা লিজাৰ্ডে খাইছে। আৰু সেই চৰাই চিৰিকটি বা লিজাৰ্ডক অন্য এবিধ তাতকৈ ডাঙৰ শ্ৰেণীৰ প্ৰাণীয়ে খাইছে। গতিকে প্ৰকৃতিত এনেকুৱা এটা লিংক থাকিবই লাগিব। প্ৰত্যেকটো জীৱ জগতৰ মাজত এটা ইণ্টাৰেকশ্যন থাকিব লাগিব। গতিকে তেনেকৈ জীৱ জগতখন চলি আছে। আৰু এই বিভিন্ন কথা বুজাবৰ কাৰণে আমি আমাৰ এই পখিলা
উদ্যানখন আমি ইয়াতে ৰাখিছোঁ। ছাত্ৰ-ছাত্ৰীক আমি আহিলেই বুজাই দি দিওঁ। আৰু লগতে যে এইটো কথা কৈছোঁ, সিহঁতে বাই ইণ্ডিকেটৰৰ অন্য এটা কথা আছে যে এখন হাবিত আপুনি যদি আজি গম পালে যে এনেকুৱা ধৰণৰ পখিলাই এইটো গছত কণী পাৰে, আৰু এনেকেই এখন হাবিলৈ গৈ যদি অনুমান কৰে যে ইয়াত কি কি পখিলা আছে, আপুনি উৰি থাকোঁতে দেখা পাব, তেতিয়া আপুনি অনুমান কৰিব পাৰিব এই পখিলাবিলাকৰ যি ৰিলেটেড হষ্ট প্লেণ্ট আছে, খাদ্য গছ আছে, সেইবিলাকো ইয়াতে আছে। নিশ্চয় আপুনি যদি অলপ ৰিচাৰ্চ কৰে হাবিখনত, তেতিয়া সেই ধৰণৰ গছবিলাকো পাব। আৰু যদি পখিলাৰ সংখ্যা কমি যায়, তেতিয়া গম পাব যে তেনেধৰণৰ ৰিলেটেড হষ্ট প্লেণ্ট হাবিখনতো নোহোৱা হৈ গৈছে। আমাৰ অজ্ঞাতে যেনেকৈ মই কৈছোঁ জুমকালতা, পেশ্যন ফ্লাৱাৰ, যিটো ষ্টিংগিং বা ৱাইল্ড পেশ্যন ফ্লাৱাৰ বুলি কয়, জুমকালতাত আমাৰ লেচিং ধুনীয়া বাটাৰফ্লাইটো হয়। আৰু টাইলোফোৰা ইণ্ডিকা বা অসমীয়াত আমাৰ অন্য নামো আছে তেনেকৈ, গতিকে সেইটোত এবিধ ব্লু টাইগাৰ বাটাৰফ্লাই হয়। আৰু বাকী আমাৰ যিবিলাক কমন ভেৰাইটি, যিবিলাক নৰসিংহ গছ, নেমু গছ আৰু বেল গছত কমন মৰ্মন, লাইম বাটাৰফ্লাই এইবিলাকে কণী পাৰে। কিন্তু বহুতবিলাক পখিলাই এবিধহে নিৰ্দিষ্ট হষ্ট প্লেণ্ট থাকে, কিন্তু কিছুমানৰ 2-3টা অল্টাৰনেট হষ্ট প্লেণ্ট থাকে। আৰু তেনেকৈ তামোল গছতো কিছুমানে কণী, যাক পাম ফ্লাই বুলি কয়। এৰা গছত কণী পৰা আছে, যিবিলাকক আমাৰ কমন কেষ্টৰ বা এঞ্জেল কেষ্টৰ বুলি কওঁ। গতিকে এনে আচ্ছা, পখিলাবিলাকৰ প্ৰজাতি অনুযায়ী পখিলাবিলাকৰ জীৱনকাল বেলেগ বেলেগ হয়। কোনোবাৰ 20 দিনো হ'ব পাৰে। জীৱনকাল বুলি ক'লে আমি ধৰিব লাগিব সিহঁতৰ কণীৰ পৰা পলু আৰু তাৰপিছত লেটা, তাৰপিছত পূৰ্ণাংগ পখিলা। কিছুমানৰ ক্ষেত্ৰত 20 দিনো হ'ব পাৰে, কিছুমানৰ ক্ষেত্ৰত জেনেৰেলি এভাৰেজ 35 ডেইজ হয়, আমি যদি এভাৰেজ বুলি কওঁ। কিন্তু কিছুমানৰ আকৌ 2 মাহো লাগি যায়। গতিকে পখিলা অনুযায়ী সিহঁতৰ ভিতৰৰ যিটো চাইকেল আছে, যিটো মেটামৰফজিম হৈ যিটো ভিতৰত ডেভেলপমেণ্ট হয়, গতিকে হওঁতে কিছুমানৰ টাইম লাগে। আৰু কণীৰ পৰা পূৰ্ণাংগ হ'বলৈ 15 দিন, তেনেকৈ কম সংখ্যক বাটাৰফ্লাইহে আছে। কিছুমান সৰু প্ৰজাতিৰ থাকে, সেইবিলাকক 15 দিনমান। কিন্তু অলপ ডাঙৰ জাতৰবিলাকৰ টাইম লাগে, এভাৰেজ 35 ডেইজ লাগে কণীৰ পৰা। এনেকুৱা পূৰ্ণাংগ পখিলা। পখিলা আপোনাৰ ধৰক যদি আমি লাইফ চাইকেলটো তেনেকৈ 35 ডেইজ বুলি কওঁ, তাৰ ভিতৰতে আপোনাৰ সিহঁতৰ জীৱনকালটো থাকে, তাতকৈ বেছি থাকিব পাৰে। কিন্তু এটা কথা ঠিক, কণী পৰাৰ পিছত যে পূৰ্ণাংগ পখিলাই মতা মাইকী বা মেল ফিমেলে জোৰ পাতি তাৰপিছত কণী পাৰিব। কণী পাৰাৰ পিছত কিন্তু সিহঁতক আৰু বচাই ৰাখিব নোৱাৰি। কোনোবাই 2 দিনো থাকিব পাৰে, নেক্সট দিনো ঢুকাই যাব পাৰে, নহ'লে এসপ্তাহ থাকিব পাৰে বা 10 দিন থাকিব পাৰে, তাতকৈ বেছি নাথাকে জেনেৰেলি। সিহঁত আপুনি যিমান এনভাইৰনমেণ্ট নিদিয়ক কিয়, সিহঁতৰ জীৱনকালটো, লাইফ চাইকেলটো তেনেকুৱা ধৰণে আচলতে সিহঁত মৰি যায়। কাৰণে সিহঁতে কিন্তু নিজৰ পৰৱৰ্তী জেনেৰেশ্যন এৰি থৈ যায়। গতিকে আমি সেইটো লাইফ চাইকেলটো বজাই ৰাখিব লাগিব। 2006 চনৰ পৰা সম্পূৰ্ণভাৱে ইয়াতে বাটাৰফ্লাই আমাৰ পখিলাৰ উদ্যানখন হৈছে। তেতিয়াৰ পৰা আমাৰ এনেধৰণে চলি আছে। এইখন বাগিচা আছে, অন্যান্য সৰু সৰু পোহনীয়া জীৱ জন্তুৰ কথা আছে, একুৰিয়াম গেলেৰী আছে। গতিকে প্ৰত্যেকটোক আমি কিছু এডুকেশ্যনেল ভেলু দিবৰ কাৰণে আমি ইয়াত ৰাখিছোঁ। ঠিক তেনেকৈ আমাৰ পখিলাৰ উদ্যানখনো আমাৰ একেটা কথাৰ কাৰণে আমি জনসাধাৰণৰ কিছু এৱাৰনেছৰ কাৰণে যে আমি জীৱ জগতখনৰ বিষয়ে অধ্যয়ন কৰিবলৈ, আৰু আমি ইয়াতে সোমাই অন্তত গম পাইছোঁ, যিখন হাবিত সোমাই হয়তো গোটেইখিনি কথা একেলগে অধ্যয়ন কৰাত অসুবিধা হৈ যায়। কিন্তু আমাৰ ইয়াতে কেপটিভ ব্ৰিডিঙত আপোনাৰ কিছুমান ডেককৈ কণী, পলু, কোনটো পখিলাৰ কোনটো কণী হয়, কোনটো পলু হয়, আমি ইয়াতে গম পাই গৈছোঁ। আৰু ধৰক কেতিয়াবা নেচাৰেল কেলামিটিছৰ কাৰণে বহুবিলাক প্ৰজাতি বাহিৰত নষ্ট হৈ যাব পাৰে, আৰু সেইটো আমাৰ ইয়াতে বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰি আমি যেতিয়া বেছিকৈ পখিলা জন্ম হ'ব, তেতিয়া আমি প্ৰকৃতিত এৰি দি দিওঁ। আমি মাজে সময়ে ইয়াতে আমাৰ যিখিনি দৰ্শক দেখিবৰ কাৰণে থাকিলে হয়, তেতিয়া আমাৰ প্ৰকৃতিত অন্তত ভাৰসাম্যটো ৰক্ষা হ'ব বা প্ৰজাতিটো বাচি থাকিব, এই ধৰণে। গতিকে এই কথাবিলাক আমাৰ যিবিলাক স্কুলীয়া ল'ৰা ছোৱালী বা কলেজৰ ল'ৰা ছোৱালী আহে, তেওঁলোকে আহিলে আমাৰ ইয়াতে পখিলাৰ বিষয়ে তেওঁলোকে ইয়াতে কম ঠাইতে বহুখিনি কথা তেওঁলোকে জানিব পাৰে। এইটো উদ্দেশ্য। নিশ্চয় এৱাৰনেছ ক্ৰিয়েট নিশ্চয় কৰিব লাগিব। কাৰণ আপোনালোকক ক'লে যে কিছুমান আমাৰ গছ গছনিৰ কথা আজিকালি বহুত ল'ৰা ছোৱালীয়ে গমো নাপায়, আৰু বিশেষকৈ পখিলা ৰিলেটেড কিছুমান হষ্ট প্লেণ্ট তেওঁলোকে চিনি নাপায়, কোনটো গছৰ লগত কোনটো লিংক থাকে। গতিকে ইয়াতে কথাখিনি তেওঁলোকে গম পাই গ'ল। আৰু এটা দৰকাৰী কথা হৈছে যে আপুনি ভাবি চাব যে পখিলাবিলাকে মেক্সিমাম ঔষধি গছ ইউজ কৰে। আপুনি যিমানবিলাক, নৰসিংহটো এটা ঔষধি গছ, নেমুটেঙা ঔষধি গছ, পেশ্যন ফ্লাৱাৰ জুমকালতাটো ঔষধি গছ, তাৰপিছত আপোনাৰ টাইলোফোৰা ইণ্ডিকা যিটো কৈছোঁ সেইটো ঔষধি গছ। গতিকে মেক্সিমাম ঔষধি গছবিলাক বাটাৰফ্লাইবিলাকে ইউজ কৰে। যেনেকৈ ঈশ্বৰমূল গছটো বাৰ্ডিং বাটাৰফ্লাই, আমাৰ গছটো আছে, সেইটো খুব
ৰেয়াৰ বাটাৰফ্লাই মাজে মাজে আহে, গতিকে সিহঁতে ঔষধি গছ ব্যৱহাৰ কৰে। গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ কথা যে পখিলাবিলাকে মেক্সিমাম ঔষধি গছ ব্যৱহাৰ কৰে, যেনেকৈ বনৰীয়া সৰিয়হ এইটো ক'লোঁ, সেইটো এবিধ ঔষধি গছ। চাইকি বাটাৰফ্লাইটো তাতে হয়, বগা কালাৰ পখিলাটো তাতে হয়। ইয়ালৈ আহি মানে পখিলাৰ বিষয়ে জানিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে। নিশ্চয়, হয় 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 হয়। ইয়াতে আহি ধৰক আমি জনাওঁ, স্কুললৈ খবৰো দিওঁ, কিন্তু আমি আশা কৰিছোঁ আপোনালোকৰ মাধ্যমেৰে আপোনালোকে জনাই দিলে আমাৰ যেতিয়া দৰ্শক বা ল'ৰা ছোৱালীবিলাক ইয়াত আহিব আৰু এই বিষয়ে জানিব, তেতিয়া প্ৰকৃতি সংৰক্ষণৰ বিষয়ে তেওঁলোকে ইয়াতে বাস্তৱ ক্ষেত্ৰত কিছু কথা জানিব পাৰিব। ইয়াতে কিবা ছিজন থাকে নেকি পখিলাবিলাকৰ নে তেনেকুৱা আচলতে ছিজন বুলি কথা নাই। আমাৰ ইয়াতে কেপটিভ ব্ৰিডিঙত আমি যিকোনো সময়তে আমাৰ পখিলাৰ প্ৰডাকশ্যন বা ইয়াতে আমাৰ যিটো কালচাৰ হৈ থাকে, গতিকে তথাপিও আমি প্ৰকৃতিত কেতিয়াবা ছিজন অনুযায়ী কম বেছি দেখিবলৈ পাওঁ। যেনেকৈ আমাৰ বসন্তকালত নতুন গছপাত ওলোৱাৰ লগে লগে তেতিয়া বহুতবিলাক প্ৰজাতিৰ পখিলাবিলাক ধুনীয়াকৈ ঘূৰি ফুৰা দেখা যায়, কাৰণ তেতিয়া সবলভাৱে গছবিলাকে নতুন গছ কুমলীয়া পাত ওলাই গছডাল বৃদ্ধি হয়, আৰু তাৰ আগে আগে সিহঁতে হাইবাৰনেশ্যন বা তেনেকুৱা শীত নিদ্ৰা বুলি কথা নহয়, তেওঁলোকে এটা হাইবাৰনেশ্যনত থাকে আৰু ছিজনেল হাইবাৰনেশ্যনত লুকাই থাকে তেওঁলোকে কিছুমান বাটাৰফ্লাই। তাৰপিছত যেতিয়া গছপাতবিলাক ভালকৈ থাকে তেতিয়া ওলাই আহে, কিন্তু বেছিকৈ বসন্তত দেখা যায়। সেইটো এটা কথা। আমাৰ ফুলো থাকে তেতিয়া আৰু পখিলাবিলাকো আমি দেখিবলৈ পাওঁ।